জীৱন নদীৰ দুয়ো পাৰে সপোনৰে বালি ঘৰ পলে গঢ়ো পলে ভাঙে শেষ নাই সংগ্ৰামৰ সৰু সৰু হেঁপাহবোৰে মায়াখন আশাৰ সুৰবোৰে জীয়াই ৰাখে জীৱনক জীৱন নদীৰ ঢৌ জীৱন নদীৰ ঢৌ জীৱন নদীৰ ঢৌ বেদনাৰ হাহাকাৰতো হঠাৎ মৰমে চুই যায় কাৰোবাৰে শাৰী মাততে জীৱনে প্ৰাণ পায় আকৌ নতুন নতুন লাগে পৃথিৱীয়ে ৰিঙিয়াই মাতে জীৱন নদীৰ ঢৌ জীৱন নদীৰ ঢৌ জীৱন নদীৰ ঢৌ নেক্সট টাইম ঘৰৰ নামত 1 টকাও খৰচ কৰিব নোৱাৰিবা দৰকাৰ হ'লে মই চৌকা দুটা কৰি দিম তোমাৰ লগত কথা পাতিলে মনটো অলপ পাতল হয় সেইকাৰণে মাক দেউতাকে যদি থাপ্পৰ মাৰে সেইটো থাপ্পৰ নহয় আশীৰ্বাদ এই আশীৰ্বাদটোৰ মূল্য 10-11,000 টকা আমি ইয়াতেই থাকিম কেৱল ৰন্ধা বঢ়াবোৰ বেলেগকৈ কৰিম কালি ৰাতি চন্দনাই কোৱা কথাখিনি মই শুনিছোঁ তুমি গম পায়ো ৰাতিটো মোৰ ওচৰতে নজনা হৈয়ে থাকিলা আপুনি এতিয়াই যিমান চিন্তা কৰিছে কালি ৰাতিয়েই মই গম পোৱা বুলি জনা হ'লে আপুনি কালি গোটেই ৰাতি নুশুলেহেঁতেন তুমি চাগৈ ঠিকেই আছা চিন্তা নকৰিব মোৰ একো নহয় আচলতে মনটোৰ লগতে কাণখনেও চাগে এই কথাবোৰ হজম কৰিব পৰা হৈ গৈছে মনবোৰ গড়ৰ ছালৰ দৰে হোৱাটো বেয়া নাই হোৱা চাগে ন আপুনি চিন্তা নকৰিব ডাঙৰে এইটো কেতিয়াও হ'বলৈ নিদিয়ে শুনিছিলা যদি তুমি চাগে দেখিছিলাও ডাঙৰে কিন্তু বোৱাৰীয়ে কওঁতে মনে মনে বহিহে আছিল সেই সিদ্ধান্ত লওঁতে অলপ সময় লয় কিন্তু সিদ্ধান্ত যদি বোৱাৰীৰ মতে হয় পাকঘৰ দুটা হয় হওক দিয়ক এনেও এই ঘৰখন আপুনি সজোৱাৰ নিচিনা হৈ থকা নাই ডাঙৰে কষ্ট কৰি ধুনীয়া কৰি ল'লে এতিয়া বাকীবোৰো তাৰ মতেই কৰক দিয়কচোন পিছে ধুনীয়া ঘৰবোৰত সোনকালে ঘূনে ধৰে দেউতা চালোৱা দে তোমাক ভয় খুৱাবলৈ সি ফোন কৰিছিল তুমি ভয় নাখাবা ভয় খালে সি সাহস পাব তাক সাহস নিদিবা দেউতা সি বাহিৰলৈ আহিল কেনেকৈ আহিল কিয় আহিল সেইবোৰ আমাৰ বিষয় নহয় আৰে আমি তাৰ কথা আলোচনাই কিয় কৰি আছো
মোৰ সেই ভয়টো দেউতা ৰিলেক্স কৰা একো কৰিব নোৱাৰে সি মই আৰু এতিয়া সেই আগৰ অনুসূয়া গোস্বামী হৈ থকা নাই মই জানো আৰু চামাটো সেইকাৰণে মোৰ বেছি ভয় লাগিছে দেউতা আচ্ছা তই কৰবলৈ যাও নেকি ময়ো যাম তোৰ লগত ৰিলেক্স কৰা দেউতা তুমি ৰেষ্ট কৰাচোন মই সোনকালে আহিম তুমি চিন্তা নকৰিবা আৰ ইউ চিয়'ৰ কিমান চিন্তা কৰেও মানুহজনে যা সোনকালে আহিবি আমি সন্ধিয়া ওলাই যাম ঠিক আছে কলৈ যাবা যাম আৰু কৰবলৈ দিয়া বাৰু আজিৰ দিনটো তই পাহৰিছ মাতো পাহৰিবেই দেচোন কম বয়সতে বহুত বেছি বুজা দিছোঁ তোক মই চৰি মাতো মই এটাই বিচাৰোঁ বিজি হৈ যাতে পাহৰি থকা সকলোবোৰ চৰি মাতো চৰি উৰ্মি চৰি দুটা পাকঘৰ নিচি উৰিবিও মায়ে শুনিলে দিগদাৰ হ'ব কিন্তু দুটা পাকঘৰৰ কথা ওলাল কেনেকৈ কালি বৌয়ে দেউতাক কৈ থকা শুনিছিলোঁ তোক যে কালি দেউতাই মোবাইলটো দিছিলে তাৰ পৰাই সকলো গণ্ডগোল বৌৰ মতেতো দেউতাই যদি তোক মোবাইলটো দিব পাৰিছে তেতিয়াহ'লে ঘৰৰ সকলো কাম দেউতাই কৰিব পাৰিব আচ্ছা মানে এই ঘৰখনত যি বেয়া হয় চব মোৰ কাৰণেই হয় আৰে সকলো কথা তই নিজৰ গাত পাতি কিয় ল দেউতাইতো 2000 টকা দিহে মোবাইলটো আনিছিল আৰু বাকীখিনি কিবা মাহে মাহেহে দিব কিয় লাগে মাহে মাহে পইচা দিব হা মোবাইল কিনাৰ কি দৰকাৰ আছে সেইখিনি পইচাৰে ঘৰৰ চাউল দালি কিনক আৰু এই ক'ত আছে মোবাইলটো ক'ত আছে দেউতাৰ ওচৰত আছে লৈ আনিবি তই মই ঘূৰাই দিম কিন্তু দাদা কিন্তু বাদ দে তই দেউতাক একো নকবি ফোনটো তোৰ লগত ৰাখিবি মই সন্ধিয়া যাই ঘূৰাই দি আহিম নালাগে মোক ফোন দেউতা কি চাই আছা নাই এনে তুমি কান্দিছা নাই নাই কন্দা মিছা নকবা কি হৈছে দেউতা তই এনেকৈ চিগাৰেট খাই আছ যে হা আৰে তোক কিবা সুধি আছো শুনিছ নে নাই চিগাৰেট কিয় খাই আছ কোনে ক'লে হেল্ল' আপুনি বোলে মোক বিচাৰিছিলে মই পিছত ফোন কৰিম Jibon Nodir Dhou Jibon Nodir Dhou কি হৈছে দেউতা আজি উৰ্মিৰ জন্মদিন মা তই চাগে কামৰ কাৰণে পাহৰি থাকিলি চৰি দেউতা মই মাৰ জন্মদিনটো কেনেকৈ পাহৰিব পাৰোঁ একো নহয় দে আৰু মনত ৰাখিনো কি কৰিবি উৰ্মি জানো আৰু উভতি আহিব তোৰ মনত আছেনে উৰ্মি থাকোঁতে আমি জন্মদিন কেনেকৈ চেলিব্ৰেট কৰিছিলোঁ আছে মনত আছে উৰ্মিয়ে যে বাৰ্থডে কেকটোত অকল তেওঁৰ নামেই লিখা নাছিল আমাৰ আটাইকেইটাৰে নাম লিখিছিল তেওঁ সেইদিনা মাথো কাকো মাতিবলৈ দিয়া নাছিল মাত্ৰ তুমি মই আৰু মা আমি সকলোৱে গান গাইছিলোঁ তোমাৰ মনত আছেনে তুমি এটাই গান গাইছিলা 1 মিনিট ৰ'বা মই আহি আছোঁ কোনে ক'লে হেল্ল' আপুনি বোলে মোক বিচাৰিছিলে মই পিছত ফোন কৰিম
কি হ'ল আকৌ মোক ফোন কৰিব নিদিবি কি ক'লেনো একো নাই কোৱা অচিনাকি মানুহৰ দৰে ফোনটো কাটি দিছে ফটোৱা মানুহ চালা এইবোৰ নেক্সট টাইম তই যদি মোক ফোন কৰিবলৈ কওঁ চাবি দেউতা উইচ কৰা হেপী বাৰ্থডে উৰ্মি হেপী বাৰ্থডে মা এতিয়া তুমি গানটো নাই গোৱা। নালাগে দেউতা প্লিজ নালাগে অ' আমি একেলগে গাম एक प्यार एक प्यार का नगमा है मौजों मौजों की रवानी है जिंदगी जिंदगी और कुछ भी नहीं तेरी मेरी कहानी है एक प्यार का नगमा है मौजों की रवानी है না দে চা তেওঁ ডাঙৰ মানুহ কিবা কামত ব্যস্ত থাকিবও পাৰে এটা কথা কালি তেখেতে ফোন কৰিছিলে অঁ আৰু আজি হঠাৎ আমি ফোন কৰি দিলোঁ খং চঙো উঠি থাকিব পাৰে ন পাৰে 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 হ'ব পাৰে দেউতাকেও ভাবিব পাৰে মই ইনডিচিপ্লিন যিমান সময় গৈ আছে নিজৰ ওপৰত হাঁহি উঠাহে হৈছে কি ফাল্টু লাইফ তাই তোৰ নহয় ঐ আমাৰ বুলি কয় আমাৰ নহয় গোটেই মিডিল ক্লাছ ফেমিলি ল'ৰাবোৰ কথাটো আমাৰ লগতে খাতে আৰু হয় দে আজি অলপ পইচা টকাহেঁতেন নহয় মুম্বাইত গৈ ফাৰ্ষ্ট ক্লাছ এখন ইনষ্টিটিউশ্যনত ফিল্ম মেকিং শিকিলোহেঁতেন এনেকৈ ৰিল বনাই নাথাকিলোঁ হয় মই থৰি ইয়াত থাকিলোহেঁতেন ডাইৰেক্ট ঠিকা কাম কৰিলোহেঁতেন সাগৰিকাই ভাল পালেহেঁতেন মোক দাদাবই বেলেগকৈ পাকঘৰ বনাম বুলি কৈছে বেলেগকৈ বনাব মানে ডাঙৰ কৰিব নহয় এটা ঘৰত দুটা পাকঘৰ দুটা এটা পাকঘৰত মই ভণ্টি দেউতা মায়ে খাম আৰু এটা পাকঘৰত দাদা বৌ আৰু বোলে খাব সেইটো কেনেকুৱা কথা আকৌ হে প্ৰেক্টিকেল কথা আকৌ তই যিটো হিচাপ কৰিছ তাত নিগেটিভিটি বেছি আছে মানুহৰ পৰা পোৱা মৰমবোৰৰ কথা ভাব তাত পজিটিভিটি বেছি থাকে কালি তুমিও কাৰোবালৈ বিয়া হৈ গুচি যাবা কাৰোবালৈ জীবন নদীৰ ঢৌ জীবন নদীৰ ঢৌ যি দেউতাকে নিজৰ 28 বছৰীয়া ল'ৰাটো হাজাৰ হাজাৰ টকীয়া ফোন দিব পাৰে সেইটো দেউতাকে নিজৰ ডাঙৰ পুতেকৰ ওপৰত কিয় খাব নিজৰ পাকঘৰৰ বজাৰ নিজে গোটাব আৰু তাত বহি বহি ফ্ৰীত সৰু পুতেকে খাব সেইদিনা এনে কথাই কথাই মাৰ লগত এটা হিচাপ কৰিলোঁ এতিয়ালৈকে দেউতাৰ পৰা মই প্ৰায় 40 লাখ টকামান খাইছোঁ 40 লাখ 40 লাখ অঁ দিনত দুবাৰকৈ চাহ 10 টকাকৈ ধৰিলোঁ আৰু গোটেই দিনটোৰ ভাত প্ৰায় 20 টকা ধৰিলোঁ হৈ গ'ল 40 লাখ
তেতিয়াহ'লে আমাৰতো একে সমান হ'ব ন? আমিতো সমানেই খাওঁ। এনেকে হ'লেচোন মোৰ দেউতা লাখপতি বে। হা? মই ভবাই নাছিলোঁ। কওঁতে হিচাপটো ঠিকে আছে, কিন্তু এটা কথা কি জানো ৰাহুল, তই যিটো হিচাপ কৰিছ তাত নিগেটিভিটি বেছি আছে। মানুহৰ পৰা পোৱা মৰমবোৰৰ কথা ভাব, তাত পজিটিভিটি বেছি থাকে। বা ইংলিছ শিকি আছো তহঁতৰ পৰা। চোৱা, অলপ প্ৰেক্টিকেল হোৱা। আজিকালিৰ দিনত এইটো একদম সৰু কথা। কালি তুমিও কাৰোবালৈ বিয়া হৈ গুচি যাবা। কাৰোবালৈ? অঁ, কাৰোবালৈ বিয়া হৈ তুমি এখন স্বাধীন সংসাৰ বিচাৰিবা, য'ত খালি তোমাৰ ৰাজত্ব চলিব, হয় নাই? নিবিচাৰোঁ মই। তুমি কি অনুপমা? কি? একো নাই। আৰু দাদা বৈ কিচেন মনটো কনফাৰ্ম নে? কৈছোৱেচোন তোমাক, মাহঁতটো ৰুমৰ পৰাই নোলোৱা হ'ল। কিমান যে কি কষ্ট পাইছে তেওঁলোকে। ভাৰ্গৱ দাই কি কয়? সি একো কথাই ক'ব নোৱাৰে বৌ। আৰু এটা কথা কওঁনে? বেয়া নাপাবা। মোৰ ঘৰত কোন কোন আছে? তোমাৰ খুৰা খুৰী। তো তুমি আজিলৈকে মোৰ খুৰা খুৰীক পাত্তা দিয়া দেখিছা? সিহঁতি বাহিৰত কৈ থাকে যে মই নষ্ট ল'ৰা, বংশৰ নাম বোলে ডুবাইছোঁ, কিন্তু মই সিহঁতক অলপো পাত্তা নিদিওঁ। পাত্তা নিদিওঁ কাৰণে কষ্টও নাপাওঁ। মই ভাবোঁ তুমিও সেইটোৱে কৰিব লাগে। নিৰুপম দা, চোৱা, তুমি যেতিয়া কাৰোবাৰ পৰা কিবা এক্সপেক্ট কৰা তেতিয়া হাৰ্ট হোৱা চান্সেছ বেছি থাকে, আৰু তুমি যদি এক্সপেক্টে নকৰা তেতিয়া ইউ আৰ ফ্ৰী, তুমি হাৰ্টে নোহোৱা। মই ভাবোঁ তুমি দাদা বৌৰ লগত সেইটোৱে কৰিব লাগে। কাৰোবাক পাত্তা নিদিওঁ বুলিলে জানো নিদিব পাৰি? মই যে বোলক নামতাকে কেতিয়াও থাকিব নোৱাৰোঁ। মায়া। কোন মায়া সেইজনী? আৰে এইবোৰেই মায়া। এনেকৈ বোলক তুমি ভাল পোৱা, বোলক তুমি নমতাকৈ থাকিব নোৱাৰা, এইবোৰেই মায়া। মানে কোনোবা বহুত জ্ঞানী মানুহ এটাই কৈছে, মই নহয় দেই। চৰি এইবোৰ বাদ দিয়া। তুমি বাৰু দাদাৰ লগত কথা নাপাতা কেলে? সি বা কি ভাবে? চিগাৰেট দিব। তই এনেকৈ চিগাৰেট খাই আছো যে? হা? আৰে তোক কিবা সুধি আছো, শুনিছনে নাই? চিগাৰেট কিয় খাই আছ? তই মোৰ ককাই নহয়, মই তোৰ ককাই। চিগাৰেটৰ লগত ভায়েক ককাইক একো নাই। তই মোক শাসন কৰিব পাৰিলে ময়ো তোক শাসন কৰিব পাৰিম। কি? তই মোক শাসন কৰিবি? মোক? জীৱন নদীৰ দুয়ো পাৰে সপোনৰে বালি ঘৰ, পলে গঢ়ো পলে ভাঙে, শেষ নাই সংগ্ৰামৰ। সৰু সৰু হেঁপাহবোৰে মায়াখন আশাৰ সুৰবোৰে জীয়াই ৰাখে জীৱনক, জীৱন নদীৰ ঢৌ, জীৱন নদীৰ ঢৌ, জীৱন নদীৰ ঢৌ। বেদনাৰ হাহাকাৰতো হঠাৎ মৰমে চুই যায়, কাৰোবাৰে শাৰী মাততে জীৱনে প্ৰাণ পায়। আকণত